সকল আপোনালোক কেনে আছে? মই ভাস্কৰ জ্যোতি দত্ত। আজি এই ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ কথা এটা ভাবি পেলাই এই ভিডিঅ'টো বনাইছোঁ। এইকেইদিন আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিয়ে আছে, অসমত এতিয়া অকল এটাই টপিক, সেই টপিকটো হৈছে কি বানপানী। হয়তো ইমান বছৰত চাগে ইমান ডাঙৰ আপোনালোকে বানপানী কেতিয়াও দেখা নাই চাগে, আৰু আমিও শুনা নাই বা কাৰো মুখত তেনেকুৱা আমি এতিয়া আপোনালোকে চাওক, এতিয়া হয়নে এজাক বৰষুণতে বাহিৰত কি গতি। এতিয়া চাওক বৰষুণ এইবিলাক কিমান ডাঙৰকৈ বৰষুণ দি আছে হয়নে? এইবিলাক বৰষুণতে মানুহৰ কেনেকুৱা লাগে বাৰু কওকচোন আপোনালোকে, হয়নে? এতিয়া আপোনালোকে চিন্তা কৰক, বাহিৰত ইমানটো বৰষুণতে এনেকুৱা হৈছে, গতিকে আমাৰবিলাকৰ কি হ'ব? মানে আমাৰ ঘৰবিলাকৰ, আমাৰ অসমৰ পৰিস্থিতিৰ কথা কৈছোঁ। অসমৰ কিছুমান জেগা য'ত শিৱসাগৰ জেগাটোৰ কথাই কৈছোঁ। এতিয়া শিৱসাগৰ কেনেকুৱা গতি হ'ব কওকচোন? আমি এইজাক বৰষুণত তিতিবৰ কাৰণে চিন্তা কৰোঁ, আমাক ছাতি লাগে, কিন্তু সেইবিলাক বৰষুণত আমি শুনিবলৈ পাইছোঁ কোনোবাই 2-3 দিনলৈকে গছৰ ওপৰত থাকি গৈছে, নোখোৱা নেমেলাকে। সৰু ল'ৰা ছোৱালী আমি ভিডিঅ' পাইছোঁ, আচৰিত হৈছোঁ আমি। গতিকে চৰকাৰে কিবা এটা কৰক, আপোনালোকে কিবা এটা কৰক। আঁচনি পিছত বনাব, আপোনালোকে পেকেজ পিছত বনাব, এইবোৰ কিবা শিতান পিছত ধাৰ্য কৰিব। আপোনালোকৰ পকেটত কি আছে? 500 আছে, 1000 আছে, 10 টকা আছে, যি আছে তাকে দিয়ক না। আমাৰ অসমত মন্ত্ৰী MLA বিধায়ক কি নাই আমাৰ তাত কওকচোন? আপোনাৰ কি নাই? যিমানবোৰ বিষয়ববীয়া চৰকাৰী যিমানবোৰ অফিচাৰ আছে, এজন চৰকাৰী অফিচাৰ কমচে কম তেওঁলোকে 1-1.5 লাখ টকালৈকে দৰমহা পোৱা মানুহ আছে, 10-20 লাখ টকালৈকে পোৱা দৰমহা মানুহ আছে। আপোনালোকে দিয়ক না। আমি মাহত 7,000 পৰা 8,000 টকা এটা ইনকাম কৰোঁ, কিন্তু তথাপি আমি বানপানী এইটো স্কেনাৰবিলাকক দিওঁতে 2-3টাত আমি দিওঁতে নহ'লেও মই 400-500 টকা দিছোঁ, কিন্তু মোৰ নিজৰে নাই লাগিব। গতিকে সকলোৱে চিন্তা কৰক, একো নহয়, দিলে কেতিয়াও ক্ষতি নাই। আপোনাক দিয়ক, মুক্ত হস্তে দিয়ক, এবাৰ দি চাওক। আপোনালোকে কাৰোবাক 10 টকা এটা দি চাওক, 20 টকা এটা দি চাওক, দিয়াৰ পিছত আপুনি মনটো আনন্দটো চাব। আপুনি বেংকত 1 লাখ টকা জমা কৰি পেলাই আপোনাৰ মনত শান্তি লাগিব নে কাৰোবাক আপুনি দি শান্তি লাগিব? নিজে চাওক। আপুনি মই কোৱা নাই যে আপুনি যিমান ইনকাম কৰিছে গোটেইখিনি দি দিব, নালাগে দিব। আপুনি যিটো দিব পাৰে আপুনি সেই পইচাটো দিয়ক। কাৰণ আপোনাৰ 20 টকা এটাৰ কাৰণে যদি কাৰোবাৰ ঘৰলৈ 2টা যদি চাবোন যায়, আপোনাৰ 100 টকাৰ কাৰণে কাৰোবাৰ ঘৰলৈ 2 কেজি যদি চাউল যায়, সেই কথাবিলাক ভাবি চাব পাৰে। আৰু যিটো আমি শিৱসাগৰ যিটো আমি এটা ভিডিঅ' পাই আছোঁ, আৰু ইমান দিন মই ভিডিঅ'ত এই কথাটো পোৱা নাছিলোঁ, কিন্তু এতিয়া সম্পূৰ্ণ প্ৰমাণ পোৱা হৈছে যে শিৱসাগৰত গ'লে কিছুমানে আধাতে গাড়ী ৰাখি থয়। মই সকলোকে কোৱা নাই, শিৱসাগৰৰ কিছুমান একাংশ মানে, কিছুমান ঠাইত মানে, শিৱসাগৰৰ কিছুমান ঠাই বুলি ক'ব লাগিব, কিছুমান ঠাইত একাংশ লোকে মানে আগবেজি ধৰে। ভিতৰৰ জেগাবিলাকত মানুহক মানে বস্তুবোৰ বিতৰণ কৰিবলৈ তেওঁলোককে প্ৰথম লাগে। তেনেকুৱা নকৰিব, কাৰণ পেট অকল আপোনালোকে নাই, পেট তেওঁলোকৰো আছে। ল'ৰা ছোৱালী অকল আপোনালোকে নাই, ল'ৰা ছোৱালী তেওঁলোকৰো আছে। চিন্তা কৰিব কথাবিলাক। গতিকে আজিৰ ভিডিঅ'ত ইমানেই, বহুত বেছি কথা নকওঁ, কাৰণ পৰিস্থিতি বৰ ভাল নহয়, মনো কাৰো ভাল নহয়। গতিকে ঠিক আছে, আজি ব্লগত ইমানেই। কোনো এটা নতুন ব্লগত লগ পাম, তেতিয়ালৈকে সকলোৱে আশা আৰোগ্য কামনা কৰিলোঁ। সকলোৱে ভালে ভালে থাকক আৰু এনেকৈ থাকক, সদায় অসমীয়াৰ লগত অসমীয়া এনেকৈ থিয় দি থাকে।